ৰিক্ৰুটমেণ্ট সিলেবাস সেই সিলেবাস মতে এতিয়া আমি কিছুমান পেডাগজিৰ ওপৰত কোৱেশ্চন দেখিব চেষ্টা কৰিম ইয়াৰ আগত আমাৰ 20টা পাত আপলোড হৈছে সেইবিলাক যে দেখা নাই প্লেলিষ্টটো দেখিব পাৰিব ইভেন এইবিলাকৰ যদি পিডিএফ লাগে সিম্পলি আপুনি এটা কাম কৰিব চেনেল সাবস্ক্ৰাইব কৰি দি কেনে ডেসক্ৰিপচনত এটা লিংক পাব তাত ক্লিক কৰি অকল এইটোৰে নহয় গোটেইখিনি পিডিএফ আপুনি ডাউনলোড কৰি ৰাখিব পাৰিব আৰু পিছত যেতিয়াই লাগে তেতিয়াই ষ্টাডি কৰিব পাৰিব ইয়াত প্ৰথম যেটো প্ৰশ্ন এটো দিয়া আছে দ্য এবিলিটিজ ইন লজিক মেথমেটিক্যাল ইন্টেলিজেন্স ইনক্লুড যুক্তি গাণিতিক যে বুদ্ধিমত্তা আছে এইটো ক্ষমতাৰ ভিতৰত আছে কি কি প্ৰথম যেটো অপচন এইটো দিছে ম্যানিপুলেটিং ইমেজেস গ্ৰাফিক স্কুল এন্ড স্পেটিয়াল ৰিজনিং এনিথিং দ্যাট উড ইনক্লুড মোর দেন 2 ডাইমেনশন প্ৰথমতে এইটো ভুল দিয়া আছে কাৰণ ম্যাথমেটিক্স যদি আপুনি কৰিব যায় তাত ইমেজ বা গ্ৰাফিক্স বা স্কুল বা স্পেটিয়ালৰ কোনো তেনেকুৱা ধৰণৰ দৰকাৰ নহয় সো এইটো আমি প্ৰথম অপচনটো ক্যান্সেল কৰি দিব পাৰো তাৰ পিছৰ যেটো অপচন দিছিল সেইটো হল আপোনাৰ সেনসিটিভিটি টু ৰিদিম পিচ মিটাৰ টিউন এন্ড সং আপুনি ম্যাথ কৰিব আপুনি ইয়াত সিঙ্গিং বা কোনো গানৰ কথা মেনশন কৰা নাই তো যাৰ কাৰণে এইটো পিচৰ কোনো দৰকাৰ নাই ম্যাথ কৰা অৱস্থাত মিটাৰৰ কোনো দৰকাৰ নাই টিউনৰ কোনো দৰকাৰ নাই যে আপোনাৰ টিউন ভাল না বেয়া এইটো ম্যাথত কোনো ধৰণৰ প্ৰভাৱ নপৰে সো ইয়াৰ অপচনটো 2 হ'ব নোৱাৰে Serious option 3 যেটো দিছে distinguishing between specific pitch tune rhythm that others may miss তো এনেকুৱা ধৰণৰ কোনো কথা নহয় সেই একে কথাই যে pitch tune বা rhythm তেনেকুৱা দৰকাৰ আছে নেকি একেবাৰে নাই ম্যাথ কৰা সময়ত সো এইটো আমি ক্যান্সেল কৰিব পাৰো আমাৰ থাকিল এটাই অপচনটো কোনটো এইটো হল আপোনাৰ মেকিং কানেকশন বেসড অন প্ৰিয়ৰ নলেজ একেবাৰে 100% সঁচা কথা যদি আপুনি ম্যাথ কৰিব লাগে বা বিষয়ে তেনেহলে প্ৰিয়ৰ যি নলেজ থাকিব আগৰ যি নলেজ সেইটোৰ বিষয়ে ধাৰণা থাকিব লাগিব এটা ষ্ট্ৰং লগতে ক্যাটাগৰাইজেশন ভাগ কৰা ক্ষমতা আপোনাৰ ভাল থাকিব লাগিব প্যাটাৰ্নটো আপোনাৰ বুজিব লাগিব আৰু ৰিলেশনশিপ বিটুইন আইডিয়াস এইটো খুব গুৰুত্বপূৰ্ণ সো আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন 4 আৰু বাকি যি ইনফৰমেশন আছে বাকি যিবিলাক আছিল সেইটো নহয় বা কোনটো হয় ইয়াত দিয়া আছে আপুনি পঢ়ি লব মই ইয়াত গাই দিব না যাও গাই দিলে বহুত সময় যাব Next प्रश्न एतले हक एतो दिया আছে which psychologist formulated the theory in which interaction is considered the most important in language development of child যে শিশুৰ ভাষা বিকাশত পাৰস্পৰিক ক্ৰিয়াকলাপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গণ্য কৰা যে তত্ত্ব কোনে আগবঢ়াইছিল সো ইয়াৰ অপচন কেইটা দিছে জিন পিয়াজে লে বাইগস্কি বিএফ স্কিনাৰ নম চমস্কি অপচন কেটা ভালকে দেখিলে গম পাবো যে জিন পিয়াজে তে কগনিটিভ ডেভেলপমেন্ট হে ওপৰতে বিশেষ গুৰুত্ব দিছিল সোশ্যাল ইন্টাৰেকশন কৰি কিনে মানে শিকাৰ কোনো ধৰণৰ কথা তেও মেনশন কৰা নাই লগতে আছিল আপোনাৰ লেব বাইগস্কি এটা 100% সঁচা কথা তেও বহুত ষ্ট্ৰং ভাবে জোৰ দিছে যে সোশ্যাল কালচাৰাল ইন্টাৰেকশন থিওৰি ইয়াতে তেওঁলোকে ইন্টাৰেকশন কৰি হে শিকে আৰু বিএফ স্কেনাৰ তেনেকুৱা ধৰণৰ কোনো কথা নাই তে বিহেভিয়ৰিজম ওপৰৰ গুৰুত্ব দিছিল লগতে আছিল আপোনাৰ নম চমস্কি তেও লেডৰ ওপৰত গুৰুত্ব দিছিল যাৰ কাৰণে এটো আপোনাৰ শুদ্ধত হ'ব নোৱাৰে কোনটো শুদ্ধত হ'ব আপোনাৰ অপচন 2 আৰু কিয় হয় কিয় নহয় ইয়া দিয়া আছে সব ভালদৰে যেনেকৈ ধৰক লেব বাইগস্কি সোশিও কালচাৰাল থিওৰি এটো জোৰ দিয়ে কাৰ ওপৰত ইম্পৰ্টেন্স অফ সোশিও ইন্টাৰেকশন ঠিক আছে আৰু বাকি যি অপচন দিছিল হেকেটা নহয় কিয় নহয় জিন পিয়াজে স্পেশালি তেওঁৰ থিওৰিত ফোকাস কৰিছিল অন ইন্টাৰনেল কগনিটিভ ডেভেলপমেন্ট ড্ৰাইভিং ল্যাঙ্গুৱেজ একুইজিশন আৰু নাম্বার 2 যেটো দিছিল আপোনাৰ 3 যেটো দিছিল অপচন হেতু বিএফ স্কেনাৰ হেতু নহয় কিয় নহয় কাৰণ স্কেনাৰ যে লাৰ্নিং থিওৰি এটো প্ৰপোজ কৰে ল্যাঙ্গুৱেজ ডেভেলপমেন্ট কেনেকুৱা ধৰণৰ থ্ৰু ৰিইনফোর্সমেন্ট বাট ডাজ নট এমফাসাইজ দা crucial role of social interactionৰ কথা তে মেনশন কৰা নাই তে মেনশন কৰিছে কিহৰ ওপৰত থ্ৰু ৰিইনফোর্সমেন্টৰ দ্বাৰা আৰু হেকত নম চমস্কি ইয়াৰ ওপৰত প্ৰশ্ন দিয়ে খুবই গুৰুত্বপূৰ্ণ এটা পাৰ্সোনালিটি হয় ই হল আপোনাৰ চমস্কি যি থিওৰি আছিল হেটো হাইলাইট কৰে আপোনাৰ জোৰ দিয়ে ইননেট ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস যেটো আছে কেতিয়াবা লেড বুলি মেনশন কৰা থাকে যেনেকৈ ধৰক ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস খুবই গুৰুত্বপূৰ্ণ হয় তাতেও ফোকাস কৰিছিল Next যেটো প্ৰশ্ন এটো দিয়া আছে according to Lev Vygotsky which of these is an important activity to enable children to learn Lev Vygotskyৰ মতে শিশুৱে শিকিব পৰাকৈ কোনটো গুৰুত্বপূৰ্ণ কাম ডায়ালগ লেকচাৰ নে
পানিশমেণ্ট নে ৰেৱাৰ্ড সো এইকেইটা দেখিলে এনে এই তিনিটা আমি কেনসেল কৰিব পাৰোঁ কিয় কেনসেল কৰিব পাৰোঁ আহক আমি জানি লওঁ আৰু অপচন 1 টো ৰাইট হ'ব কিয় ৰাইট হয় আৰু বাকি কেইটা কিয় ভুল হয় আমি ইয়াত দেখি লওঁ ইয়াত চাওক দিয়া আছে ল্যাব বায়োগস্কি সোশিও কালচারাল যে থিওরি আছে এইটো এমফাসাইজ কৰে কিহৰ ওপৰত সোশিয়াল ইন্টাৰেকশনৰ ওপৰত the key to learning ঠিক আছে এই ডায়লগ allows to children interaction with more knowledgeable other এইটো আপোনাৰ জানিব লাগিব এম কিউ ইয়াৰ ওপৰত কেতিয়াবা প্ৰশ্ন দিয়ে যে জুনে মানে ইন্টাৰেকশন কৰে বা শিকিব বিচাৰে তেওঁলোকে পিয়াৰ্ছৰ লগত ইভেন যাৰ নলেজ বেছি আছে তেওঁলোকক কোৱেশ্চন কৰি কিনে তেওঁলোকে শিকে আৰু এটা বস্তু কত তেওঁলোকে জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট যে থাকিব ইয়াৰ বিষয়ে বহুত আলোচনা কৰিছো আগৰ ভিডিও বিলাকত ভালদৰে যদি দেখা নাই তাত গৈ কনসেপ্ট ক্লিয়াৰ কৰিব পাৰিব ডায়াগ্ৰাম সহকাৰে আলোচনা কৰা আছে বাকি যি আছে হেতু কিয় নহয় হেতু দিয়া আছে লেকচাৰ এটো কিয় নহয় কাৰণ এটো ওয়ান ডাইৰেকশনাল হয় ষ্টুডেন্টৰ কাৰণে ফ্ৰুটফুল নহয় তাৰ পিছত পানিশমেন্ট এন্ড ৰিৱাৰ্ড হেতু নহয় কিয়নো ইট ডাজ নট নেসেসাৰিলি প্ৰমোট দা ডিপ আন্ডাৰষ্টেণ্ডিং ইয়ত মানে তেনেকুৱা ধৰণৰ গুৰুত্ব নাই নেক্সট ইটো প্ৰশ্ন এটো লৈ আহক choose the correctly match pairs stage with the characteristic proposed by Jean Piaget প্ৰস্তাৱ কৰা বৈশিষ্ট্যসমূহৰ সৈতে সঠিকভাৱে মিল থকা পৰ্যায়ৰ কোনটো ইয়াত দিয়া আছে sensory motor states can engage in make believe play হেতু কি খুবই গুৰুত্বপূৰ্ণ বস্তু আগত ভিডিওত ভালকৈ আলোচনা কৰিছো ডায়াগ্ৰাম সহকাৰে যদি দেখা নাই হেইবিলাক প্লেলিষ্টত গৈ দেখিব পাৰিব ইয়াত মই আকৌ কৈ দিব না যাও কাৰণ কৈ দিলে বহুত সময় যাব ইয়াত চাওক নেক্সট যেটো আছিল আপোনাৰ প্ৰি অপাৰেশনাল স্টেজ অবজেক্ট পার্মানেন্ট সেইতো নহয় এটো সেন্সৰি মটৰত হয় তো আমাৰ এই দুটা এনে বাদ গল আৰু অপচন সি তো থাকিল কংক্ৰিট অপাৰেশনাল কেপেবল টু মেন্টেল ৰিভাৰ্সিং একশন ৰিভার্স কৰিব নোৱাৰে কংক্ৰিট অপাৰেশনাল স্টেজ হাৰ্ড যিবিলাক বস্তু থাকে সেইবিলাকৰ কথা চিন্তা কৰিব পাৰে তাৰ পিছত আহিল আপোনাৰ অপচন 4 দো এটো অবভিয়াসলি ৰাইট হ'ব কাৰণ আগৰ তিনটা আমাৰ ভুল হল কি দিয়া আছে ফৰ্মেল অপাৰেশনাল স্টেজ কেপেবল অফ হাইপোথেটিকো ডিডাক্টিভ থিংকিং সঁচা কথা যে হাইপোথেটিকো ডিডাক্টিভ চিন্তাধাৰা আছে এইটো বিশেষ চিন্তা কৰিব পাৰে কোনটো ষ্টেজত ফৰ্মেল অপাৰেশনাল ষ্টেজত ইয়াত আৰু দিয়া আছে পঢ়ি ল'ব পাৰিব কোনো অসুবিধা নাই মই ইয়াত পঢ়ি দিব না যাও দিলে বহুত সময় যাব নেক্সট যেটো প্ৰশ্ন হেতু লৈ আহক ইয়াত দিয়া আছে according to Jean Piaget cognitive development is facilitated by process of যে Jean Piagetৰ মতে জ্ঞানমূলক বিকাশ এই প্ৰক্ৰিয়াৰ দ্বাৰা সহজ হয় কোনটো প্ৰক্ৰিয়া এডাপ্টেশন ৰিইনফোর্সমেন্ট ৰিহার্সাল অ্যালগরিদম সো আগৰ যেটো প্ৰশ্ন হেতু যদি দেখিছে হয়তো পায়ে গৈছে যে ৰিইনফোর্সমেন্ট তো মানে জোৰ দিয়া নাই ই বিহেভিয়ৰিজম থিওৰি লগত তাৰ লগতে আপোনাৰ বিএফ স্কিনাৰ তেওঁলোকে এটো ইউজ কৰিছে ৰিহার্সাল ইয়াত মানে ৰিলেটেড নহয় অ্যালগরিদম ইয়াৰ লগত ৰিলেটেড নহয় সো কোনটো হয় আমাৰ অপচন 2 এডাপ্টেশন সো ইয়াত আহক আমি দেখি লওঁ অলপ why কিয় হয় যে Jean Piaget theory emphasize adaptation which is involves the two key process ইয়াত দিয়া আছে এটা হল আপোনাৰ দুটা ভিতৰত প্ৰথমতে assimilation যে incorporating new experience into existing mental structure যেটো স্কিমা বুলি কোৱা হয় স্কিমা যদি নুবুজে আগৰ যে ভিডিও আছিল এইটো দেখি লব ভালকে দিয়া আছে যেটো নলেজ এক্সিস্টিং বস্তু থাকিব এইটো লগতে একমোডেশন তো কি জি থাকিব যেনেকুৱা ধৰক ঘোঁৰা আৰু গাধা বা ঘোঁৰা আৰু গৰুৰ মাজত সৰু বাচ্চা এটা মানে ডিফাৰেন্সিয়েট কৰিব নোৱাৰে যি নলেজ থাকে প্ৰি এক্সিস্টিং যি নলেজ থাকে হেতৰ কাৰণে কিন্তু যেতিয়া তেওঁলোকে যিকোনো এটা বস্তু বুজাই দিব তেতিয়া তেওঁলোকে এইটো একমোডেশন কৰি ল'ব হেটো মডিফাই কৰি ল'ব যে হা ঘোঁৰা আৰু মানে গৰুৰ মাজত পাৰ্থক্য আছে তেওঁলোকে আৰু ফিট কৰি ল'ব ফিট টু নিউ এক্সপেৰিয়েন্স that don't quite fit the current understanding ঠিক আছে আৰু বাকি বিলাক কিয় নহয় ৰিইনফোর্সমেন্ট ইয়া দিয়া আছে পঢ়ি লব মই ইয়াত পঢ়ি দিব না যাও তাৰ পিছত ৰিহার্সাল তো কি হয় ই দিয়া আছে নেক্সট যেটো প্ৰশ্ন এটো দিয়া আছে আপোনাৰ এক্সাৰশনাল ৰিজনিং এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া বহুত আহি থকা দেখা যায় যাৰ কাৰণে ইয়াত এড কৰিছো ইভেন এইটো ৰিপিটেড প্ৰশ্ন হয় এনেকুৱা এক্সাৰশন তো দিয়া আছে সোশিয়েলাইজেশন হ্যাপেন্স অনলি at school once children begins to go to school এনেকুৱা ধৰণৰ ইনফৰমেশন যেতিয়া মই কৈছো যেতিয়া অনলি থাকিব তেতিয়া সেই অপচনটো আপোনাৰ 3 বা 4 বাৰ কৈ ভাবিব এটো মানে ভুল নে কারেক্ট এজ ইউজুয়াল এটো ৰং হোৱাৰ চান্স বেছি থাকে কাৰণ সোশিয়েলাইজেশন বহুত আগতে স্টাৰ্ট হয় নেকি হেতু যেতিয়া স্কুল যায় তেতিয়া স্টাৰ্ট হয় তো আমাৰ এজারশন তো এনে ভুল হৈ গল তেনেহলে ৰিজন তো আমি ইন্ডিভিজুয়াল দেখিব চেষ্টা কৰিম স্কুল ইজ দা অনলি ইনস্টিটিউশন অনলি নহয় যে স্কুলতে গৈ কিনে সোশিয়েলাইজেশন হ'ব তেনেকুৱা কোনো কথা নহয়
বাকি যি আছে তাতো তেওঁলোকে সোশ্যালাইজেশন কৰিব পাৰে বা শিকিব পাৰে তো ইয়াৰ আমি কোনটো অপচন যাব পাৰো both A and R are false এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো এইটো কিয় হয় কিয় নহয় ইয়া দিয়া আছে ধুনিয়াকে যেনেকৈ ধৰক স্কুল সোশ্যালাইজেশন স্টার্টস লং বিফোর স্কুল এইটো ফ্যামিলিত আৰম্ভ হ'ব পাৰে এন্ড কেয়ার গিভার্স দ্বাৰা আৰম্ভ হ'ব পাৰে তাৰপিছত ৰিজনটো কিয় ভুল হয় এইটো ভুল হয় কাৰণ স্কুল ইজ in it an important eto the mane important hoy socialization karone but it's not the only one family peers communities and others ঠিক আছে স্কুল যোৱাৰ আগত তেওঁলোকৰ ফ্যামিলি বা কেয়ার গিভার্স বা পিয়াৰ্ছৰ লগত হেই কিনে তেওঁলোকৰ বহুতখিনি সোশ্যালাইজেশন ডেভেলপ হয় নেক্সট যেটো প্ৰশ্ন এতুলৈ হক assertion দিয়া আছে all children across the culture proceed through the stage of development in the same manner at the same stage age এটো তেনেকুৱা কোনো কথা নহয় যে সকলো শিশুৱে যে একে বয়সতে একে ধৰণৰ বিকাশ হ'ব তেনেকুৱা কোনো কথা নহয় সো এইটো আমাৰ শুদ্ধ উত্তৰ মানে assertionটো শুদ্ধ নহয় তো ৰিজনটো আমি চাই লও childhood is universal and unidimensional এইটো নহয় unidimensional বা universal নহয় বা unidimensional নহয় সো ইয়া কারেক্ট অপশনটো কোনটো লগত যাব পাৰো আমি ফৰৰ লগত both মানে are and A false so এইটো কিয় নহয় হেতু জনাটো ভাল কাৰণ তো হল আপোনাৰ কালচারাল যে এক্সপেক্টেশন থাকে এটো এনভায়রনমেন্টাল ফোকাস ফ্যাক্টরস এন্ড ইন্ডিভিজুয়াল ডিফারেন্সিয়েট নেকি ইউনিভার্সাল লগতে আপোনাৰ এটো হল আপোনাৰ ৰিজনটো দিয়া যে চাইল্ড ইজ নট দা ইউনিভার্সাল এন্ড ইউনিডাইমেনশনাল the experiences and expectation of children can differ significantly across the cultures for example eto dia ase udaharon to the age at the which children are expected to take on responsibility or enter the formal education can vary greatly next ito proshno eto dia ase sao developmental changes in children je শিশু বিকাশৰ পৰিৱৰ্তন কেনেকুৱা ধৰণৰ are universal taking place at the same pace across the culture এটা আগৰ বস্তুটো দিয়া আছে এইটো শুদ্ধ উত্তৰ নেকি এবাৰ ভাবি চাব কাৰণ আগৰ যেটো আছিল আমাৰ assertion reason সেইটো লগত জড়িত হয় আর unidimensional and linear তাৰপিছত আছে are a complex and interaction between heredity and environment একেবাৰে সঁচা কথা যে বংশগত আৰু পৰিবেশ কাৰকৰ মাজতে এক জটিল পাৰস্পৰিক ক্ৰিয়া হয় এইটো তো আগত আমাৰ নহয় কাৰক অপশনটো দুটো নহয় কোনটো হ'ব থ্ৰিটো আৰু ফয়টো আমাৰ শুদ্ধটো যেহেতু পাই গলো এইটো নহয় কাৰণ আর ৰিভাৰ্সিবল এন্ড proceed from to head এটো কেতিয়াবা তার উল্টাটো হয় ইনাৰ পার্ট টু আউটাৰ পার্ট হয় যে অলওয়েজ to head হ'ব head to toe হ'ব এইটো কোনো কথা নহয় ইয়া চাওক দিয়া আছে হিয়ার্স ওয়াই মই ইয়াত কৈ দিব না যাও কৈ দিলে বহুত সময় যাব আপুনি নিজে অলপ কষ্ট কৰি পঢ়ি লব নেক্সট যেটো প্ৰশ্ন এইটো দিয়া হৈছে চাওক এ চাইল্ডস গ্ৰোথ এন্ড ডেভেলপমেন্ট ইজ ইনফ্লুয়েন্সড বাই যে শিশুৰ বৃদ্ধি আৰু বিকাশৰ ওপৰত নিম্নোক্ত বিষয়ৰ দ্বাৰা প্ৰভাৱিত হয় কাৰ দ্বাৰা ইয়াত দিছে পেৰেন্টিং ষ্টাইল অভিভাৱকৰ শৈলী মানে জেনেটিক মেকআপ নে স্কুলিং এক্সপেৰিয়েন্স নে পাৰ্সোনাল ইন্টারেস্ট সো ভালকে যদি দেখে এই সাইটটাই আপোনাৰ বহুত ভাল এটা ফ্যাক্টর হয় ইনফ্লুয়েন্স হয় ডেভেলপমেন্টৰ কাৰণে সো ইয়াত দিয়া আছে চাওক মই ইয়াত আকৌ কৈ দিব না যাও কৈ দিলে বহুত সময় যাব দুটা ল্যাঙ্গুয়েজে দিয়া আছে আপোনাৰ যোনটো ভাল লাগে সেইটো পঢ়িব পাৰিব পিছৰ যেটো প্ৰশ্ন হেতুলে হক এটো দিয়া হৈছে আপোনাৰ Shima is scared to eat sweets from the kitchen without her mother permission she thinks that if her mother gets to know about it then she will punished identify the stage of moral development of Shima's according to the Kohlberg theory of moral development ইয়াত স্পষ্টভাৱে দিয়া আছে যে মাকৰ অনুমতি অবিহনে পাকঘৰৰ পৰা মিঠাই খাবলৈ ভয় কৰে কোনে হিমাই তাই ভাবে যে যদি তাইৰ মাকে এই বিষয়ে গম পায় তেতিয়া তাইক শাস্তি দিয়া হ'ব কোহলবাৰ্গৰ নৈতিক বিকাশৰ তত্ত্ব অনুসৰি হিমাৰ নৈতিক বিকাশৰ পৰ্যায় কোনটো পোস্ট কনভেনশনাল না প্ৰি কনভেনশনাল না ফর্মাল স্টেজ নে কনভেনশনাল স্টেজ সো ইয়া কারেক্ট অপশন কোনটো হ'ব কমেন্ট সেকশনত কমেন্ট কৰি জনাব কাৰণ এই এনে ধৰণৰ প্ৰশ্ন বা কোহলবাৰ্গৰ যি মৰাল ৰিজনিং থিওৰি এটো ভালকে মই দিছো আগত যিবিলাক ভিডিও আছিল তাত আলোচনা কৰিছো সেইবিলাক যদি দেখা নাই দেখি লব আৰু সেই মতে ইয়াত আনসাৰটো আপুনি দিব চেষ্টা কৰিব তো ভিডিও আছিল মানে দেখাৰ কাৰণে আপোনাক ধন্যবাদ